ইনষ্টাগ্ৰামত ছোৱালীৰ সৈতে কিয় কথা পাতে মোৰ স্বামী? পত্নীৰ প্ৰতি দুৰ্বলতা কিয় মোৰ স্বামী? এই প্ৰশ্নৰ উত্তৰ লাগিব মোক। ফুলবাৰীৰ পাপু বৰাৰ অভিযোগৰ পাছতেই এইবাৰ পত্নীৰ প্ৰতিক্ৰিয়া। পাপু বৰাই হেনো ফেচবুক ইনষ্টাগ্ৰামত আনৰ পত্নীৰ লগত কথা পাতে। ইয়াৰ উপৰিও আনিলে অনেক অভিযোগ। মই সুনেইনা সমূহ অসমবাসীৰ ওচৰত মোৰ এটাই অনুৰোধ, দিব্যজ্যোতি বৰা ওৰফে পাপুৱে মোৰ ওপৰত যিখিনি মিছা অপবাদ তেওঁ কৈছে, সম্পূৰ্ণ সেই কথাবোৰ যাতে আপোনালোকে সমূহ অসমবাসীয়ে সত্য অসত্য সম্পূৰ্ণৰূপে আপোনালোকে বিচাৰ কৰি আপোনালোকে চায় আৰু মোক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে, মই তাৰে অনুৰোধ জনালোঁ। কিয়নো এজনী ছোৱালী কিমান বেছি ভুক্তভোগী হ'ব লাগিব, যাৰ কাৰণে নিজৰ সন্তানটো আৰু লগতে চাকৰিটো এৰি পেলাই আঁতৰি লুকাই থাকিব লগা হয়। আপোনালোকে এবাৰ নিজে ভাবি চাব, মই কিয় এনেকৈ আছোঁ। মই য'তে আছোঁ তেওঁ কোৱা কথাবিলাক সম্পূৰ্ণ মিছা। মই য'তে আছোঁ মই অকলে আছোঁ, মোৰ কোনো অংকুৰ দাস কাৰোবাৰ লগত নাই। তেওঁ সেইবিলাক মিছা কথা কৈছে, তেওঁ সেইটো নিজেও জানে যে সেইবিলাক মিছা কথা। মোক পইচা খুজিছিলে জুৱা খেলিবলৈ, যিহেতু মোৰ লগত তেতিয়া গুগল পে' নাছিলে। তেতিয়া মই মানুহ এজনৰ পৰা ATM-ৰ পৰা মই পইচা উলিয়াই পেলাই মানুহ এজনৰ সৈতে মই ট্ৰান্সফাৰ কৰি দিলোঁ। দিয়াৰ পাছত তেওঁ ভাবিলে মই তেওঁৰ লগতে মই পলাই আছোঁ। তেনেকৈ ভাবি পেলাই তেওঁ মোৰ কথা মিছাকৈ ওলাইছে। মোৰ লগত মোৰ সম্পূৰ্ণ মা দেউতা আছে আৰু মা দেউতাৰ থকা বাবেহে মই এনেকৈ তেওঁৰ পৰা মই পলাই লুকাই মই আঁতৰি থাকিব পাৰিছোঁ। মই আপোনালোকক সম্পূৰ্ণ কথাখিনি মই জনাব বিচাৰোঁ। এই 7টা বছৰে সি মোৰ লগত যিমানখিনি অত্যাচাৰ কৰিলে, বেলেগ এজনী ছোৱালীৰ ক্ষেত্ৰত যাতে তেনে নহয়, আপোনালোকে তাৰে যাতে বিচাৰ কৰে। প্ৰথম কথাটো হ'ল, দিব্যজ্যোতি বৰাই মোৰ ওপৰত বহুত বেয়াকৈ মিছা অভিযোগ দিছে যে মই কাৰোবালৈ পলাই গৈছোঁ। মই সেইবিলাক একো কৰা নাই। মই যেনেকৈ আছোঁ মই অকলে আছোঁ। মই নিজস্বভাৱে মই শান্তিত মই আঁতৰি আছোঁ তেওঁৰ পৰা, প্ৰথম কথা। আৰু দ্বিতীয়তে তেওঁ উল্লেখ কৰিছে যে তেওঁ মোক সৰুৰ পৰা পঢ়াই শুনাই BA পঢ়াই পেলাই চাকৰি দিয়ালে। আপোনালোকক মই এটাই কথা জনাব বিচাৰোঁ, এজনী ছোৱালীয়ে বহুত সৰুতে আহি মই তেতিয়াতো 14 বছৰ, যিহেতু তেওঁ কৈছে আৰু কথাটো মিছা নহয়, মোক সি 14 বছৰতে 28 দিন ভাল পোৱাত সি মোক লৈ আহিছে। মোৰো আচলতে ঘৰৰ সৈতে অকণমান মনোমালিন্য হ'ল, মাৰ দেউতাৰ আচলতে কথা নামানি তাৰ কথা শুনি মই ইমান সৰুতে মই গুচি আহিলোঁ, যিহেতু মই তেতিয়া একো বুজি নাপাওঁ। আৰু সেই সময়তে মোক সি লৈ আনিলে। লৈ অনাৰ এমাহ নহ'লে তাৰ আচল প্ৰকৃত ৰূপটো মই তেতিয়াহে গম পাইছোঁ। সি যে ইমান অত্যাচাৰী, সি যে নিজৰ মাক বাপেককো মাৰিব পাৰে, মোক মাৰিব পাৰে। সেইটো কোনো ডাঙৰ কথা নহয় মোক মৰাটো। যি নেকি নিজৰ মাক বাপেকৰ দেউতাকৰ ওপৰত হাত উঠাই, মাকৰ ওপৰত হাত উঠাই মই নিজে দেখিছোঁ টিঙেৰে মৰিয়াই। তো সেই ব্যক্তিজনে মোৰ ওপৰত হাত উঠাটো কোনো ডাঙৰ কথা নহয়। প্ৰথম কথা হ'ল, তেওঁ বহুত বেছি জুৱা খেলে। মই তাত বাধা দিছিলোঁ বাবে মোক প্ৰথমৰ পৰা বহুত অত্যাচাৰ কৰে। তেওঁ এতিয়াও জুৱা খেলে। মই আঁতৰি অহাৰ মেইন কাৰণেই হৈছে তেওঁৰ লগত মই থাকিব নোৱাৰি মই আঁতৰি আছোঁ। কিয়নো তেওঁ পইচা নাপালে পাগল হৈ যায়। চাকৰিটো মই যেতিয়া পাইছোঁ, চাকৰি পোৱাৰ 3 মাহ পাছতে সি মোক 5 লাখ টকা সি মোৰ ওপৰত পাৰ্চনেল লোন ল'লে। চাকৰিটো থকাৰ কাৰণে লোন ল'লে। লোন লোৱাৰ পাছত সি মোক EMI মোৰ 11,000 কিমান টকা মোৰ কাটি থাকে। সি মোক ব্লেকমেইল কৰিব ল'লে যে তই লোন ল'বই লাগিব এতিয়া। মোক বহুতখিনি ব্লেকমেইল কৰাৰ কাৰণে মই লোনটো ল'বলৈ বাধ্য হ'লোঁ। এতিয়া মোক সি 5 লাখ টকা লোনটো ফচোৱাৰ পাছত মোক এতিয়া এটাই কৈছে, তই চাকৰিটো এৰি দে। দিব্যজ্যোতি বৰাৰ ওপৰত অলৰেডি এবাৰ কেছ আছে। সি যেতিয়া এজনী ছোৱালীক 14 বছৰতে আনি পেলাই সি যেতিয়া অত্যাচাৰ কৰে, কেবুলেৰে মাৰিব, যেতিয়া নিজৰ পেটিপাত খুলি মই বিচনা তলত লুকায়ো হাৰিব নোৱাৰোঁ। তাৰ মাৰ খাই মই আধা মৰা হৈ যাওঁ। তাৰ লগৰটো এদিন মোক বচাইছে। সি মোক মেট্ৰিক পৰীক্ষাৰ আগদিনাখনো সি মোক মাৰিছে। এটা কাৰণেই, সি জুৱা খেলে। মই তাক জুৱা খেলিবলৈ যাবলৈ বাধা দিওঁ, কাৰণ নিজৰ হাজবেণ্ডে যেতিয়া জুৱা খেলে কোনো ৱাইফে সহ্য কৰিব নোৱাৰে, তেতিয়া বাধা দিবই। আৰু সেইটো কাৰণে সি মোৰ ওপৰত বহুতখিনি অত্যাচাৰ কৰিলে। তাৰপাছত মই যেতিয়া সেইখিনি বাধা দিয়াৰ পাছত মোৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰে। সি মোক ৱাৰে মাৰিব, কেবুলেৰে মাৰিব, সি মোক ৰদেৰেও মাৰিছে। আৰু মেইনকৈ মোৰ আচলতে মা দেউতাৰ লগত সি সম্পৰ্ক একেবাৰে কৰিব নিদিয়ে। মই মনে মনে যেতিয়া মা দেউতাৰ লগত কথা পাতোঁ, সি যদি গম পায় সি মোক তেতিয়াও মাৰে। তাৰ যেতিয়া কেছ আছিলে, কেছটো নুঠিব বুলিয়ে সি ছোৱালীজনী জন্ম হ'ল।
তাৰ পাছতহে আমাৰ যিখন কেছ উঠিছে তাৰ আচলতে পক্সো এক লাগি গৈছিলে, কাৰণ সি মোক বহুত সৰুতে আনি বহুত মাৰধৰ কৰিলে। তো সেইটো কাৰণে মই আকৌ গুচি গ'লোঁ যদিও মই তাক, সি জেলৰ পৰা ওলাই অহাৰ পাছত মই তাক মই ভাবিছিলোঁ নহয়, যি হ'ল সি ভাল হ'ব, সি বুজি পাব, সংসাৰখন আগুৱাই নিবলৈ মই আগুৱাই নিছিলোঁ। কিন্তু 7 বছৰে 8 বছৰে তাৰ যিখিনি মই তাৰ লগত ভুক্তভোগী, সেই কথাখিনি মই কাৰো আগত ক'বও পৰা নাছিলোঁ। না মই মা দেউতাৰ আগত ক'ব পাৰোঁ, কাৰণ মা দেউতাই মোক চঞ্জি লৈছিলে, কিন্তু মই আকৌতো তাৰলৈকে গুচি আহিছিলোঁ। বহুত সহ্য কৰি থাকিলোঁ, বহুত কষ্টৰে পঢ়িলোঁ। সিটো মোক প্ৰাইভেটকৈহে পঢ়াইছিলে, সি মোক এদিনো কলেজ যাবই দিয়া নাছিলে হাই ছেকেণ্ডেৰী পঢ়োঁতে। তেনেকেই মই প্ৰেগনেঞ্চি অৱস্থাত মোক দেউতাই বাইকত উঠাই পেলাই মোক এক্সাম দিবলৈ নিছিলে হাই ছেকেণ্ডেৰী। তেনেকৈ পৰীক্ষা দি পাছ কৰিলোঁ। পাছ কৰাৰ পাছত মই BA পঢ়িলোঁ। BAও মই ভালকৈ ক্লাছ কৰিব যাব নাপাওঁ, তাৰ লগত কাজিয়া হ'ব, সি মোক মাৰধৰ কৰিব পইচা পাতিৰ অসুবিধাৰ কাৰণে, কাৰণ সি বাগানখন লিজত দিব, পইচাকেইটা ল'ব, লৈ পেলাই সি জুৱা খেলি উৰাব। চাকৰিটো বহুত কষ্টৰ ফলত মই পাইছিলোঁ, বহুতখিনি কষ্ট কৰিছিলোঁ। আৰু আপোনালোকে নিজে ভাবকচোন, এজনী ছোৱালীয়ে যদি পঢ়িবলৈ ইচ্ছা নকৰে, কোন মানুহে তেওঁক জোৰ জবৰদস্তি পঢ়াব? কোনেওতো নপঢ়ায়। তাৰ শিক্ষাগত তাৰ অৰ্হতা নাই বাবেই সি একো কৰিব নোৱাৰে, তাৰ একোৱেই নাই। তাৰ বাগানখন, সৰু সুৰা অকণমানি বাগানখন আছে, যাৰ ওপৰত সি চলি আছিলে, ঘৰখনৰ অৱস্থাই নাছিলে, একোৱেই নাই। কিন্তু মই পঢ়ি শুনি, সি মোক এটাই কয়, তোৰ পঢ়াটো আছে কাৰণেহে মই এতিয়া তোক ৰাখিছোঁ, মানে সি মোক তেনেকৈ কয়। আৰু সি জানে তাৰ প্ৰফিটটো ক'ত, যে মোক পঢ়ালে তাৰ কাৰণে সুবিধা হ'ব। সেইকাৰণে মই কষ্টত কৰি মই চাকৰিটো পালোঁ। 3 মাহ নহওঁতে মোক সি লোন ল'লে, 5 লাখ টকা লোন মোক ফচাই পেলাই এতিয়া মোক চাকৰি জেগাত মোক শান্তি নিদিয়ে। সি মোক চাকৰি জেগাত, মোৰ কোৱাৰ্টাৰত, মোৰ ৰুমত আহি সি মোক অত্যাচাৰ কৰে মোৰ ওপৰত। তাক পইচা লাগে, আধাখিনি পইচা মোৰ চেলাৰী কাটোতেই যায়, লোনত কাটোতেই যায়। অলপমান পইচা থাকে, সি যেতিয়া জুৱা খেলিবলৈ পইচা বিচাৰে, নোৱাৰোঁ, মোক ইমানৰলৈকে কৈ, তই বেলেগৰ লগত তই শুই দে, তো তেতিয়াতো পইচা পাবি। এইবিলাক সম্পূৰ্ণ তাৰ কোৱা কথা, সম্পূৰ্ণখিনি মই আপোনালোকৰ আগত, মিডিয়াৰ আগত আচলতে মই অলৰেডি দিছোঁ। সি যিখিনি মোক অত্যাচাৰ কৰে, তাৰ যিখিনি অশ্লীলতা, যিখিনি ভাষা, সি মোক ছোৱালীজনীৰ আগতো সি মোক মাৰে। ছোৱালীজনী ইমান কয় যে পাপা তুমি মাক নামাৰিবা, তুমি মাক নামাৰিবা। কিন্তু মই ছোৱালীজনীক যদি আঁতৰাই দিওঁ, সি ছোৱালীজনীক আঁতৰাব নিদিয়ে, কয় যে ছোৱালীজনী চাব লাগিব তোক মাৰি থকা। এনেকুৱা এজন দস্যু মানুহৰ লগত থকাটো আপোনালোকে ভাবকচোন, যুক্তি কেনেকৈ থাকিব পাৰিম বাৰু? মই অকণমান, চবৰে নিজৰ জীয়াই থকাৰ অধিকাৰ আছে, মোৰোতো অধিকাৰ আছে জীয়াই থকাৰ। অৱশেষত মই এপ্ৰিলৰ আচলতে 5 তাৰিখে মই চাকৰি জেগাত, মোক যেতিয়া সি আহি পেলাই মাৰিম বুলি যেতিয়া সি মোক ভাবুকি দিছে, সি মোক ভয় ভাবুকি দিছে, মই যদি চাকৰিটো নেৰোঁ তেনেহ'লে সি মোক আহি মাৰিবহি। আৰু সি মোক যিমানখিনি জোৰ জবস্তি কৰিছে, মোৰ অফিচৰ আচলতে আমাৰ বাইদেউৰ সৈতে কথা পাতি মোৰ ৰিজিগনেশ্যন লেটাৰো সি লিখালে। মোক ৰাতিটো দিনটো মোক অশান্তি দিছে, তই যে চাকৰি এৰিবিনে নেৰ ক। 5 লাখ টকা মোক ফচাই লোৱাৰ পাছত চাকৰিটো মোক এৰিবলৈ যেতিয়া সি বাধ্য কৰালে, বেলেগ কাৰণ একো নহয়, তাক জুৱা খেলিবলৈ মই পইচা দিয়া নাই, তাক পইচা লাগে। মোক ক'ৰ পৰা দিম মই তাক ইমান পইচা? মই যেতিয়া সেইখিনি তাক বাধা দিলোঁ, মোক লাষ্টত সি মোক চাকৰিটো এৰাব মোক কৰিলে। এটা সময় এনেকুৱা আছিলে যেতিয়া ছোৱালী গাত থাকে, তেতিয়াও সি মোক মাৰে। এতিয়া মোক চাকৰি জেগাত মোক শান্তি নিদিয়ে। সি মোক চাকৰি জেগাত, মোৰ কোৱাৰ্টাৰত, মোৰ ৰুমত আহি সি মোক অত্যাচাৰ কৰে মোৰ ওপৰত। তাক পইচা লাগে, আধাখিনি পইচা মোৰ চেলাৰী কাটোতেই যায়, লোনত কাটোতেই যায়। অলপমান পইচা থাকে, সি যেতিয়া জুৱা খেলিবলৈ পইচা বিচাৰে, মই যেতিয়া দিব নোৱাৰোঁ, মোক ইমানৰলৈকে কৈ, তই বেলেগৰ লগত তই শুই দে, তো তেতিয়াতো পইচা পাবি। এইবিলাক সম্পূৰ্ণ তাৰ কোৱা কথা, সম্পূৰ্ণখিনি মই আপোনালোকৰ আগত, মিডিয়াৰ আগত আচলতে মই অলৰেডি দিছোঁ। সি যিখিনি মোক অত্যাচাৰ কৰে, তাৰ যিখিনি অশ্লীলতা, যিখিনি ভাষা, সি মোক ছোৱালীজনীৰ আগতো সি মোক মাৰে। ছোৱালীজনী ইমান কয় যে পাপা তুমি মাক নামাৰিবা, তুমি মাক নামাৰিবা। কিন্তু মই ছোৱালীজনীক যদি আঁতৰাই দিওঁ, সি ছোৱালীজনীক আঁতৰাব নিদিয়ে, কয় যে ছোৱালীজনী চাব লাগিব তোক মাৰি থকা। এনেকুৱা এজন দস্যু মানুহৰ লগত থকাটো আপোনালোকে ভাবকচোন, যুক্তি কেনেকৈ থাকিব পাৰিম বাৰু? মই অকণমান, চবৰে নিজৰ জীয়াই থকাৰ অধিকাৰ আছে, মোৰোতো অধিকাৰ আছে জীয়াই থকাৰ। অৱশেষত মই
এপ্ৰিলৰ আচলতে 5 তাৰিখে মই চাকৰি জেগাত মোক যেতিয়া সি আহি পেলাই মাৰিম বুলি যেতিয়া সি মোক ভাবুকি দিছে, সি মোক ভয় ভাবুকি দিছে, মই যদি চাকৰিটো নেৰোঁ তেনেহ'লে সি মোক আহি মাৰিবহি। আৰু সি মোক যিমানখিনি জোৰ জবস্তি কৰিছে, মোৰ অফিচৰ আচলতে আমাৰ বাইদেউৰ সৈতে কথা পাতি মোৰ ৰিজিগনেশ্যন লেটাৰো সি লিখালে। মোক ৰাতিটো দিনটো মোক অশান্তি দিছে, তই যে চাকৰি এৰিবিনে নেৰক। 5 লাখ টকা মোক ফচাই লোৱাৰ পাছত চাকৰিটো মোক এৰিবলৈ যেতিয়া সি বাধ্য কৰালে, বেলেগ কাৰণ একো নহয়, তাক জুৱা খেলিবলৈ মই পইচা দিয়া নাই, তাক পইচা লাগে। মোক ক'ৰ পৰা দিম মই তাক ইমান পইচা? মই যেতিয়া সেইখিনি তাক বাধা দিলোঁ, মোক লাষ্টত সি মোক চাকৰিটো এৰাব মোক হেৰি কৰিলে। এটা সময় এনেকুৱা আছিলে যেতিয়া ছোৱালী গাত থাকে সি তেতিয়াও সি মোক মাৰে। মই সহ্য বহুত কৰিলোঁ, 7 বছৰে মই বহুতখিনি সহ্য কৰিলোঁ আৰু মই সহ্য কৰিব নোৱাৰোঁ আৰু। চ' সেইটো কাৰণে মই যেতিয়া লাষ্টত মোৰ চাকৰিটো সি মোক কৰিব নিদিয়ে, মই যেতিয়া কৰিম বুলি কোৱাৰ কাৰণে সি মোক আহি মাৰিম বুলি যেতিয়া সি মোক আহি মাৰে, আগতো মাৰিছে মোক সি বহুতবাৰ, মোৰ সন্মুখত ভিডিঅ' কলত সি মোক ভিডিঅ' কলত চাই থাকে, মোক সি মৰিবলৈ কয়। মই ফেনখনত মই ৰছীলৈ ওলমি দিওঁ, সি সেইখিনি ৰং চাই, তো মৰি গ'লেও মৰি যা, মানে এনেকুৱা ধৰণৰ। গতিকে তেনেকুৱা এজন মেণ্টেলিটি মানুহৰ লগত আপোনালোকে ভাবকচোন মই কেনেকৈ খাব পাৰিম। মই এইটো কোৱা নাই মই ছোৱালীজনী মই আঁতৰাই ৰাখিছোঁ, মই ছোৱালীজনীক মই একো এৰা নাই। এজনী মাকে নিজৰ সন্তানক কেতিয়াও এৰিব নোৱাৰে, ময়ো এৰা নাই। কিন্তু কিমান এটা পৰ্যায় পাব লাগিব এজনী মাইকী মানুহৰ কাৰণে, যাৰ কাৰণে তেওঁ আঁতৰি থাকিব লগা হৈছে অকলে। এবাৰ নিজে ভাবি চাব। মোৰ লগত এতিয়া মোৰ মা দেউতাই মোক অকণমান সঁহাৰি জনাইছে বাবে মই এনেকৈ থাকিব পাৰিছোঁ, নহ'লে হয়তো চাগে মই জীয়াইও নাথাকিলোহেঁতেন। কাৰণ ইমান মেণ্টেল টৰ্চাৰ, ইমান ফিজিকেল টৰ্চাৰ কৰি সহ্য নহয় আৰু, কোনো জীয়াই থাকিব নোৱাৰে বিশেষকৈ। আৰু সি যিমানখিনি মোৰ কথা কৈছে সম্পূৰ্ণৰূপে মিছা কথা কৈছে। মোৰ আজিলৈকে তেনেকুৱা কোনো ধৰণৰ ৰেকৰ্ড নাই। সি যদি ভাল ল'ৰা হ'লহেঁতেনে, মই এই অহাৰ পাছতে মই লাগিলে য'তেই নাথাকোঁ, সিটো মোৰ লগত কণ্টেক্টতো আছে। মই তাক কৈছোঁ যে মই অংকুৰ দাস কোন মই চিনি নাপাওঁ, মই তোমাক খালি অকল 5,000 টকাটো মই পঠাইছিলোঁহে মানুহ এজনৰ পৰা, কোন মই চিনিও নাপাওঁ। আৰু সি যদি নিজে ভাল ল'ৰা হ'লহেঁতেন, সি গম নাপায় তাৰ ইনষ্টাগ্ৰাম ID মোৰ ওচৰত আছে। সি 5-6জনী মাইকী মানুহৰ লগত মই অহাৰ পাছতো মেছেজ কৰিছে। ইনষ্টাগ্ৰামত এই বুলি দিছে যে মই মৰিলোঁ, আজিৰ পৰা তুমি বহুত দূৰলৈ গুচি গ'লা, বহুত তোমাক মই মিছ কৰিম, মই বেটিক লৈ জীয়াই থাকিম। যদি সি ভাল হ'লহেঁতেনে, বেলেগ মাইকী মানুহৰ লগত মই গুচি অহাৰ পাছত তেওঁ তেনেহ'লে কিয় কথা পাতিব? মোক আপোনালোকে ভাবি চাওক, উত্তৰটো দিয়ক। সি মোক চাকৰি কৰিবলৈ এতিয়া নিদিওঁ বুলি কৈছে, যাৰ কাৰণে মই আঁতৰি থাকিব লগা হৈছে। সি মোক যেতিয়া প্ৰাণে মৰা ভাবুকি দিছে, সম্পূৰ্ণখিনি ৰেকৰ্ড আছে সি কোৱা কথাৰ। মই সেইখিনি ইতিমধ্যে সংবাদ মাধ্যমত ইতিমধ্যে মই দিছোঁ। তাৰ যিমানখিনি সি মোক পইচাৰ কাৰণে সি মোক প্ৰেছাৰ দিয়ে যে মোক পইচা লাগিবই, সম্পূৰ্ণখিনি মই মিডিয়াত মই দিছোঁ, আপোনালোকে পাব সেইখিনি। আৰু মই এটাই বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ, এজনী মাইকী মানুহ অসহায় হ'ল বুলিয়েই তেওঁক মোক অকণমান সুৰক্ষা দিয়ক মহোদয়ক। মুখ্যমন্ত্ৰী মহোদয় মোৰ এটাই অনুৰোধ, এজনী মাইকী মানুহক আচলতে সম্পূৰ্ণৰূপে সুৰক্ষা দিয়ে যেন, মই সেইটোৱে বিচাৰোঁ। কাৰণ ইমান দস্যু প্ৰকৃতিৰ মানুহৰ লগত জীয়াই থকাটো কেতিয়াও সম্ভৱপৰ নহয়। কাৰণ তেওঁক মই এবাৰ দুবাৰ নহয়, মই আজি 8 বাৰে মই তেওঁক বহুতবাৰ চান্স দিছোঁ যে তুমি ভাল হোৱা, কিন্তু তেওঁ জীৱনত নহ'ল। 2 দিন নহ'ল ছোৱালীজনী মূৰত হৈ শপত খায়ো মোক সি যেতিয়া মাৰিব ল'লে, মোক যেতিয়া ছোৱালীজনীক দেখুৱাই সি মোক যেতিয়া বেল্টেৰে মাৰে, ছোৱালীজনীয়ে চাই থাকে। গতিকে ভুক্তভোগী মইহে। গতিকে মই এটাই অনুৰোধ, মোৰ চাকৰিটো কৰাটো তেওঁ অসুবিধা দিছে, যাৰ কাৰণে মই আঁতৰি আহিব লগা হৈছে। মোক ভয় ভাবুকি দিছে, মোক অত্যাচাৰ কৰে, মোক বহুত মাৰে। মেইন কথা সি জুৱা খেলিব নাপালেই মাৰে। গতিকে মই এটাই অনুৰোধ, মোক অকণমান মুখ্যমন্ত্ৰী মহোদয়ে যাতে মোক অকণমান সঁহাৰি জনায়, যাতে এনেকুৱা মানুহবিলাক যাতে দ্বিতীয়বাৰ কেতিয়াও আঘাত কৰিব নোৱাৰে, তাৰ বাবে অকণমান সহায় বিচাৰোঁ। আৰু লগতে মই শেষত এটা কথাই কওঁ, তেওঁ যদি ভাল ল'ৰা হ'লহেঁতেনে, মই আহিলোঁ বুলিয়ে, তেওঁ জানে মই ক'ত আছোঁ, কেনেকৈ আছোঁ, কিয় আছোঁ, সমস্তখিনি জানি শুনিও সেইখিনি মোৰ ওপৰত মিছা অপবাদ উলিয়াইছে। আৰু তেওঁ যদি ভাল হ'লহেঁতেনে,
তেওঁ ইনষ্টাগ্ৰামত কিয় বেলেগ মাইকী মানুহৰ লগত কথা পাতিব, মোক সেইটো তেওঁ উত্তৰ লাগিব। আৰু তেওঁ আচলতে নাজানে তেওঁৰ ইনষ্টাগ্ৰাম আইডিটো যে পাছৱৰ্ড মোৰ লগত আছে, মই যে চলায়ে থাকোঁ, মই যে দেখি থাকোঁ তেওঁৰ কাণ্ডবিলাক, তেওঁ নাজানে সেইখিনি। আৰু সেইকাৰণে তেওঁ ভাবিছে মই একো কথা নাজানিম। কিন্তু মই যদি আহিলোঁ, তেওঁ যদি ইমান দুখ নাই, তেওঁ যদি ইমান যদি দুখিত হয়, ইমান মাইকী মানুহৰ লগত তেওঁৰ কিহৰ ইমান মেছেজ, মোক তাৰ উত্তৰটো লাগে। আৰু ছোৱালীজনীৰ কথা যদি মই এটাই কওঁ, মই মাতৃ হয়, মই জানো এজনী ছোৱালী থকাৰ পাছত মই কোনো দিন কেতিয়াও নাভাবোঁ মই ব্যক্তিলৈ কোনোবা দিনা যাম। আৰু মই সেইটো কেতিয়াও মোৰ আজিলৈকে তেনেকুৱা মোৰ স্বভাৱো নহয়, মই এইখিনি কেতিয়াও কৰা নাই আৰু নকৰোঁ। খালি এটাই মই অনুৰোধ, মোক সুৰক্ষিত মোক আপোনালোকেহে কৰিব পাৰিব। মোক বুজি পাওক, মই কিমান সত্য ভুল মই আপোনালোকক ক'ব যোৱা নাই। কিন্তু মই এটাই জানো, যিমানখিনি মই ভুগিছোঁ, 8 বছৰে যিমানখিনি মই ভুগিলোঁ, কোনো যাতে মাইকী মানুহে সেইখিনি ভুক্তভোগী নহয়, কোনো যাতে নুভুগে, মই সেইটোৱে কৈছোঁ।